ঐ ইমানকৈ কিয় কান্দি আছ বাৰু? মই আকৌ আহিম নহয়। তই এনেকৈ কান্দিছ যেন মোক একেবাৰেহে পঠাই দিছ। বিহুলৈনো আৰু কেইটা দিন আছে? তই যাবলৈ ওলালি। মোৰ মনটো বৰ বেয়া লাগিছে। জুৰি, মই সোনকালেই আহিম অ'। তই চিন্তা নকৰিবি, এইবাৰ বিহুত মই আহিমেই। তোলৈ এযোৰ ধুনীয়া কাপোৰ লৈ আহিম। নালাগে। তই মোক দামী কাপোৰ উপহাৰ দিবি, তাৰ বাবে মই বাচ্চাই নাথাকো। প্ৰতিবাৰৰ দৰে এইবাৰো তই উৰুকাৰ দিনা মোৰ হাতত জেতুকাৰ ৰং সানি দিবলৈহে মই বাচ্চাই থাকিম। আৰু বিহুৰ দিনা তোৰ ডিঙিত মই গামোচা পিন্ধাম। তই মোৰ কপালত এটা চুমা দিবি। তাতোতকৈ বেছি মোক আৰু একো নালাগে অ'। তোৰ সেই কোমল তলুৱা কেইখনত জেতুকাৰ ৰং সানিবলৈ মই অতি সোনকালেই আহি আছো। উৎপল, সঁচাকৈ তই আহিবিনে বিহুত? সঁচাকৈ তই আহি মোৰ হাতত জেতুকাৰ বোল সানিবিনে? সঁচাকৈ আহিম, তোক কথা দিছো। এইবাৰ তোৰ মোৰ বিহু বৰ ধুনীয়া হ'ব। যাওঁ দে। ভালকৈ থাকিবি। যুদ্ধলৈ যদি যাবলগীয়া নহয় নাযাবি দে। তই চিন্তা নকৰিবি, আহিছো। যা, তোৰ বাবে মই অপেক্ষা কৰি থাকিম উৎপল। অন্তৰা, তোক মই কথা এটা ক'ম বুলি কোৱাই হোৱা নাই নহয়। কি কথানো কওকচোন? আমাৰ মাজনীৰ বাবে ল'ৰা এজন ওলাইছে। অহা বহাগতে বিয়াৰ কথাও কৈছে। গাঁওবুঢ়া ককাইদেৱে মোক ক'লে, আহিব বিহুৰ পিছতে চাবলৈ আহিব ছোৱালীক। আই, আপুনি হ'বলা পাহৰিলে। আমাৰ ছোৱালীয়ে উৎপলক মন দি থৈছে। তাই উৎপলৰ বাহিৰে বেলেগৰ লগত কেতিয়াও বিয়াত নবহে। নাই, উৎপলৰ লগত জীৱন ধ্বংস কৰিবৰ বাবে মই মোৰ ছোৱালীজনীক বিয়া দিব নোৱাৰো। কিয় এনেকৈ কৈছে? উৎপল ইমান ভাল ল'ৰা। উৎপলৰ নিচিনা ল'ৰা এজনলৈ ছোৱালীক বিয়া নিদি কালৈ দিম বুলি ভাবিছেনো? আৰু আমাৰ চকুৰ আগতে থাকিব ভালহে। ক'তহে চকুৰ আগত থাকিব? সি চাকৰি সূত্ৰে গৈ আঁতৰত থাকিবগৈ। ছোৱালীক ইয়াতে এৰি থৈ গৈ, তাই কম সুখৰ সংসাৰ হ'বনে? আৰু পুলিচ আৰ্মিত চাকৰি কৰা ল'ৰালৈ মই মোৰ ছোৱালীক বিয়া নিদিওঁ। সোনকালে বিধৱা হ'ব। এই অমংগলীয়া কথাবোৰ নক'ব পাই। মোৰ কথাই, মই মোৰ একমাত্ৰ ছোৱালী জুৰিক কেতিয়াও সেই উৎপললৈ বিয়া নিদিওঁ। ছোৱালীক যদি মনাব পাৰে তেতিয়া আপুনিয়ে ভাগ্যৱান বুলি ভাবিম মই। কিন্তু ছোৱালীক যে মনাব পাৰিব তাৰ কোনো আশা নাই। তাই মনে প্ৰাণে উৎপলকে ভাল পায়। আৰু উৎপলৰ লগত বিয়া হোৱাৰ তাই যি সপোন দেখিছে, সেই সপোন তাই পূৰ কৰিবই। আৰু মই মোৰ মাজনীক যি এটা ভাল ল'ৰালৈ বিয়া দি তাই সুখত থকাৰ সপোন দেখিছো, সেইবোৰ কলৈ যাব? তুমি তোমাৰ ছোৱালীক স্পষ্টকৈ কৈ দিবা যে তাই দেউতাকে কেতিয়াও উৎপললৈ তাইক বিয়া নিদিয়ে। আপুনি কৈছে বুলি মই ক'ব পাৰিম, কিন্তু বাকীখিনি একো মই আপোনাক সহায় কৰিব নোৱাৰিম। তই কি বিচাৰিছ? তোৰ ছোৱালীজনীয়ে অকালতে বিধৱাৰ ভাত খাওক। সেইবোৰ মানুহে কোৱা কথা যে আৰ্মিত চাকৰি কৰা, পুলিচত চাকৰি কৰা এইবোৰৰ সোনকালে বিধৱা হয়। এইবোৰ কোৱা কথা কোৱা কথা। কিন্তু চকুৰ আগত দেখিছো বহুত ঘটনা। মই মোৰ একমাত্ৰ ছোৱালীজনীৰ সুখ বিচাৰো। গোটেই জীৱন সুখ বিচাৰো। মোৰ একো আপত্তি নাই। আপুনি যদি আপোনাৰ ছোৱালীক বুজাব পাৰে তেতিয়াহ'লে মইনো কিয় বাধা দিম? ময়ো সেইটোৱে বিচাৰো যে মাজনী সুখত থাকক। উৎপলৰ লগতেই নে কাৰ লগত সুখ তাইহে জানিব। আমাৰ পচন্দ মতে তাইক বিয়া দিলে দুদিন এদিন তাই কান্দিব, কষ্ট পাব। পিছলৈ তাই বৰ সুখী হ'ব। উৎপললৈ তাইক বিয়া নিদিওঁ মই। মোৰ কথা এটাই, মই উৎপলৰ নিচিনা আৰ্মিত চাকৰি কৰা ল'ৰালৈ মোৰ ছোৱালীক বিয়া দি অকালতে বিধৱা হোৱা চাব নোৱাৰো। আপুনি যি সিদ্ধান্ত লৈ লওক আৰু। তাইক সুধি পুচি ল'ব যাতে তাইৰ মন নাভাগে। এয়া তই কি কৈছ জুৰি? বৰদেউতাই স্পষ্টকৈ কৈ দিছে তোক উৎপললৈ বিয়া নিদিওঁ বুলি। কি কৰিবি এতিয়া পিছে তই? মই একো বুজি পোৱা নাই পম্পী। কি কৰোঁ কি নকৰোঁ একোৱেই বুজিব পৰা নাইকিয়া। মই উৎপলৰ বাহিৰে বেলেগৰ লগত বিয়া হ'ব নোৱাৰো। মই উৎপলক বহুত ভাল পাওঁ। আৰু উৎপলেও জানো তোক কম ভাল পায়। সিও তোক বহুত ভাল পায় জুৰি। জুৰি, তই বৰদেউতাক বুজা যে তই বেলেগৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰ। আৰু সন্তানৰ সুখটোতো মাক দেউতাকে বিচাৰে। তোৰ সুখৰ বাবে বৰদেউতাই তোক উৎপললৈকে বিয়া দি দিব। পম্পী, তই চাগে পাহৰি গৈছ মোৰ দেউতাৰ জেদ কি। মোৰ দেউতাৰ বহুত জেদ। দেউতাই কেতিয়াও মোৰ কথা নুশুনে। মই মোৰ দুখন হাতত মোৰ উৎপলৰ নামৰ জেতুকাৰ ৰং সানি
উৎপলৰ লগত বিয়া হোৱাৰ সপোন দেখিছোঁ। যিদৰে প্ৰতিটো বহাগ বিহুৰ উৰুকা দিনা সি মোৰ দুখনি হাতত জেতুকাৰ ফুল দিয়ে, মই মোৰ বিয়াটো তাৰ হতুৱাই মোৰ হাতত জেতুকাৰ ৰং সানিব বিচাৰিছোঁ। তহঁতৰ ভালপোৱাবোৰ গভীৰ, ভগৱানে তহঁতৰ ভালপোৱাৰ পূৰ্ণতা দিবই, তই চিন্তা নকৰিবি। চিন্তানো নকৰাকৈ কেনেকৈ থাক? মই উৎপলক এই বিষয়ে ক'বও পৰা নাই। উৎপলৰ ফোনটো নালাগেই, নেটৱৰ্কেই নাথাকে সি য'ত থাকে। মই উৎপলক ক'বও বিচৰা নাই, কাৰণ সি আঁতৰত আছে। তাক এটা টেনশ্যন দিবও বিচৰা নাই। আৰ্মিত চাকৰি কৰাটো তাৰ সৰুৰ পৰা সপোন আছিল। মই আগতেই জানিছিলোঁ যে আৰ্মিত চাকৰি কৰা ল'ৰাক লৈ মোক বিয়া নিদিয়ে দেউতাই, সেয়া কেতিয়াও নহয়। কিন্তু মই তাক তেতিয়াও স্পষ্টকৈ ক'ব নোৱাৰিলোঁ, কাৰণ তাৰ সপোন সি আৰ্মিত চাকৰি কৰিব। মোক ভাল পোৱাৰ বাবে সিটো তাৰ সপোন ভাঙিব নোৱাৰে ন? তই ঠিকেই কৈছ, কিন্তু তই যদি আগতে ক'লিহেঁতেন সি বুজিলে হয়, কিজানি সি সেই সপোন বাদেই দিলে হয়। তেনে কৰা হ'লে মই স্বাৰ্থপৰ হৈ গ'লোঁ হয়। মই তাৰ লগত অন্যায় কৰা হ'লহেঁতেন পম্পী। সেইটোও অৱশ্যে হয়। হ'ব দে আৰু, কপালত যি লিখা আছে। মই বাট চাই থাকিম উৎপলৰ বাবে। মই দেউতাক মানা কৰি যাম মোৰ বিয়া অন্য লগত নকৰাবলৈ। ঐ, বিহু আহি পালেহিয়ে। এইবাৰ বিহুত উৎপল নাহিব নেকি? একো গম গতিয়ে পোৱা নাইচোন। নাজানো, মই মাজনীকো এই বিষয়ে একো সোধা নাই। আপোনাক আকৌ উৎপলৰ খবৰ কিয় লাগে? সি নাহিলে মই বৰ ভাল পাম। সেই সুযোগতে মই মাজনীক সেই ল'ৰাটোলৈ বিয়া দিব লাগিব। আপুনি মানে এতিয়াও সেইটোকে ভাবি আছে? নহ'লে আৰু কি ভাবিব লাগে? ছোৱালীজনীৰ সুখটো ডাঙৰ নে আপোনাৰ জেদটো ডাঙৰ? হেৰ', মই একো জেদ ধৰা নাই অ'। তাই সুখৰ কথায়ে মই চিন্তা কৰিছোঁ। ইমানকৈ তোক বুজোৱাৰ পিছত তই নুবুজিলে কেনেকৈ হয় বাৰু? তই অলপ মাজনীক বুজাব নোৱাৰনে? হ'ব দিয়ক, মই বুজাম বাৰু তাইক। তাইক প্ৰতিটো দিশেই দেখাই দিবি আৰু ভালকৈ বুজাবি। কবি মোৰ প্ৰেছাৰ আছে, তাই যাতে কিবা এটা হ'লে মই তাৰ আগতে নিজক হেৰুৱাই পেলাবলগীয়া নহয়। তাইক এইটোও কবি যে তাই সুখটোৰ যদি মই দেখোঁ, তাই সুখত থকা দেখিলে মই আয়ুসটো দীঘলীয়া কৰিব পাৰিম। জন্ম মৃত্যু বিবাহ এই বিষয়ে কেৱল ভগৱানেহে জানে। যদিও বা আপুনি ইমানকৈ বিচাৰিছে যে আমাৰ মাজনী উৎপললৈ নহয়, সেই ল'ৰাজনলৈ বিয়া হওক, মাষ্টৰ চাকৰি কৰা। হ'ব দিয়ক। তই সঁচাকৈ তাইক বুজাবিনে? বুজাম দিয়ক। যদি তাই ভালৰ বাবেই আপুনি ইমান চিন্তা কৰিছে, মইনো তাইক অলপ বুজাব নোৱাৰিম কিয়? চা উৎপল, তই নহাকৈয়ে মই দুখনি হাতত জেতুকাৰ ফুল দিলোঁ। আশা মাথো এটাই, বিহু দিনা হ'লেও তই আহিবি। মই তোক গামোচাখন পিন্ধাম। হয়, তোক মই কথা দিছিলোঁ যে তই মোৰ হাতত জেতুকাৰ ৰং নাসানিলে মই জেতুকা নলওঁ। কিন্তু তই অহালৈ হাত দুখন আঙুলি কৰি ৰাখিব লাগিব যে, সেইবাবেই ল'লোঁ। দুখ নধৰিবি দেই। মই জানো তই কেতিয়াও অভিমান নকৰ, তই কেতিয়াও এই কথাক লৈ খং নকৰ। কিন্তু তোৰ মৰমবোৰে মোৰ গোটেই হৃদয়খন জেতুকাৰ ৰঙৰ দৰে ৰঙীল কৰি তুলিছে। তই কিন্তু এইবাৰ বিহুত নাহিলে মোক দেউতাই বেলেগলৈ বিয়া দি দিব। মই একো মাত মাতিব নোৱাৰিম। মোৰ প্ৰেমৰ ওপৰত বিশ্বাস আছে, তই আহিবি। তোৰ ওপৰত বিশ্বাস আছে, তই আহিবি। তই আহিবি মোৰ হাতৰ গামোচা পিন্ধিবলৈ। তই আহিবি জেতুকাৰ ৰং পুনৰ মোৰ হাতত সানিবলৈ। হেৰা বাইদেউ, ঘৰত অকলে অকলে জেতুকা বোলাই আছা হাতত। মই আকৌ ইয়ালৈ লৈ আনিলোঁ, বোলো লগে ভাগে জেতুকা পিছো আৰু দুয়োজনীয়ে হাতত বোলাওঁ। এতিয়া আকৌ কাৰোবাৰ ভাৱনাত ভাবিয়ে আছে। পম্পী, জেতুকা মোৰ কিয় প্ৰিয় জাননে? জেতুকা কেৱল তোৰেই নহয়, সকলো ছোৱালীয়ে প্ৰিয়। তোৰ অলপ বেছি প্ৰিয় সেইটো বাৰু জানো, কিন্তু কিয় সেইটো নাজানো। যেতিয়া মই আৰু মোৰ উৎপল সৰু আছিলোঁ, সি ক্লাছ 5ৰ আৰু মই ক্লাছ 4ত, তেতিয়াই সি মোক জেতুকাই শিৰত ৰং সানি দিছিল আৰু সেয়াকে মই বিয়া হ'লোঁ বুলি ভাবি লৈছিলোঁ। কি? আজি মোৰ সেই কথাবোৰ মনত পৰিছে। দৰা কইনা খেলি থাকোঁতে সেই জেতুকাৰে সি মোৰ শিৰত সেন্দুৰ পিন্ধাই দিছিল।
মানে ৰং সানি দিছিল। আৰু আজি আপুনি সেই শৈশৱৰ কথা সোঁৱৰি প্ৰেমত মতলীয়া হৈ আছে। উৎপললৈ বৰ মনত পৰিছে। সি বাৰু আহিবনে নাই? তোৰ বিশ্বাস আছে বুলি কৈছয়েচোন, কিয় নাহিব? হয়, উৎপল যদি এইবাৰ বিহুত নাহে মোক সঁচাকৈ বেলেগলৈ বিয়া দি দিব। উৎপল আহিলে উৎপলে ঘৰত ক'ব, দেউতাক বুজাব, সেই আশাই লৈ আছো ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো সি যাতে ছুটি পায়, বিহু দিনা হ'লেও যাতে সি আহে। আজিৰ পৰা আৰু অলপ এক্সট্ৰাকে প্ৰাৰ্থনা কৰিবি যাতে সি সঁচাকৈ আহে। হয়, মই বেলেগৰ হ'ব নোৱাৰো। মই জানো তই একেটা কথাকে মোক কৈ নাথাকিলেও হ'ব। মই জানো যে তই উৎপলৰ বাহিৰে বেলেগৰ হ'ব নোৱাৰ। তই মোৰ দেউতাকো বুজাব নোৱাৰিলি ন? আৰে বৰদেউতা ইমান খং বুজাইছিলেতো, কিন্তু মোৰ মায়ে বুজালে, তোৰ মায়ে বুজালে, নুবুজিলে কি কৰিম বাৰু কচোন? মোৰ বৰ ভয় লাগে দেই। ঐ, যদি সঁচাকৈ উৎপল নাহে তই বৰদেউতাৰ কথাটো ৰাখিবই লাগিব। মোৰ বৰ ভয় লাগিছে হেৰি, আমাৰ মাজনীক কইনা সাজত বৰ ধুনীয়া লাগিছে নহয়নে বাৰু? হয়, তাইক একেবাৰে পৰীৰ দৰে লাগিছে, সৰগৰ অপেচৰীজনীৰ দৰে লাগিছে। কিন্তু তাই যদি মনটো ফূৰ্তি হ'লহেঁতেন আৰু ধুনীয়াটো জিলিকি উঠিল হয়। তাইৰ মনটো ফূৰ্তিত নাই সেইবোৰ কথা আৰু মনত নেপেলাবা। হেৰি, কালি ইমান ৰাতিলৈকে আপুনি ক'ত আছিলে হয়নে? মই আপোনালৈ বাট চাই চাই কেতিয়ানো চোফাৰতে টোপনি গ'ল গমেই নাপালো। আপুনি কেতিয়া আহিলে? আপুনি বাৰু ৰাতিপুৱাহে আহিছে নি? তোক কিয় লাগে? মই ক'ত যাওঁ, ক'ত থাকো, কেতিয়া আহোঁ, তোক কিয় লাগে? এনেকৈ কিয় কৈছে? মই আপোনাৰ পত্নী। আপুনি ক'লৈ গৈছে মোক কৈ যাব লাগে। সেইখিনি জনাৰ মোৰ অধিকাৰ আছে। কি হ'ল তোৰ? তোক অধিকাৰ লাগে হা? কিহৰ অধিকাৰ লাগে? তই ঘৰৰ পৰা কিমান যৌতুক আনিছিলি? যৌতুকো নানিলি, মোক কেইলাখ টকা দিছিলি তই হা? কাঠৰ ফাৰ্নিচাৰ কেইটা আনি পেলাই তই বৰ ৰাজৰাণীৰ দৰে এইখন ঘৰত থাকিবলৈ পাম বুলি কৈছিলি হা? সেইবোৰ সপোন দেখিছিলি? আপোনাৰ মায়ে যৌতুক নালাগে বুলি ক'লে, তথাপিতো দেউতাই যিখিনি পাৰে সেইখিনি দিছে আৰু। ঐ, মোক দিব লাগিছিল, পইচা দিব লাগিছিল মোক। তোৰ পৰা, তোৰ বাপেৰৰ পৰা মই সম্পত্তি অইন বিচৰা নাছিলো। মোক সেই সম্পত্তিবোৰৰ মূল্য দিব লাগিছিল। কিয় নিদিলি? মোৰ মায়ে কৈছিল যৌতুক নালাগে, তাৰ বিনিময়ত পইচাখিনি দিব লাগে বুলি নাজানে তোৰ বাপেৰে? তইতো এটাই সন্তান সিহঁতৰ। সেইখিনি স্পষ্টকৈ ক'ব লাগিছিল। যদি টকাৰ লোভ কৰিছিল নক'লে কিয়? কাৰ ওপৰত দম দেখাইছ? কাক এনেকে কথা কৈছ তই? এৰি দিয়ক হাতখন, মই বৰ দুখ পাইছো। সেনেকৈ ধৰে নেকি? এৰি দিয়ক। তই কি ভাবিছ? তোৰ পুৰণি লিলিমাইবোৰৰ কথা মই নেজানো? তোৰ বাপেৰে, তোৰ মাৰে তই লুকুৱালেও তোৰ গাঁৱৰ মানুহে মোক ক'লে যে তোৰ এটাৰ লগত লিলিমাই আছিল সৰুৰ পৰা। আছিল। আপুনিও সোধা নাই, ময়ো আপুনি নুসুধাকে সেইখিনি ক'ব লাগিব বুলি ভবা নাছিলো। চুপ! মোৰ ঘৰত তই মোৰ চাকৰণী হৈ থাকিব লাগিব, বুজিলিতো? কিন্তু আপুনি মোক এইখন ঘৰলৈ চাকৰণী কৰি আনিম বুলি কোৱা নাছিল। পত্নীৰ মৰ্যাদাৰে আনিছিল। মই নিজৰ যিখিনি অধিকাৰ সেইখিনিত থাকিম। তোক নামাৰিবচোন, দুখ পাইছো। তোক শেষ কৰি পেলাম। মাজনী, মাজনী অ দেউতা, মাজনী, ইমানকৈ কলিং বেল বজালো, কোনো ওলাই নাহিলি। আৰু তোৰ এয়া কি হৈছে? দেউতা, কালি মই বাথৰুমত পৰিলো। মই তোমালোকক কোৱা নাছিলো, তোমালোকে চিন্তা কৰিবা বুলি। অলপ দুখ পালো। বাথৰুমত পৰা হয়নে নে তোৰ লগত? দেউতা, কি কথাবোৰ কৈছা বাৰু? মোৰ লগত কি? তুমি চাগে ভাবিছা তোমাৰ জোঁৱায়ে মাৰিলে। কিয় মাৰিব বাৰু মোক? তেখেতে মোক কিমান ভাল পায়, বহুত মৰম কৰে। আৰু দেউতা, মোক ইমান বেছি মৰম কৰে যে মই কালি পৰাৰ পিছত মোক ফুৰাবলৈ লৈ গৈছে। মোৰ বেছিকৈ বিখালত মই গুচি আহিলো। ডাক্তৰক দেখুৱাইছে, কিমানখিনি কৰিছে। তই সঁচাকৈ কৈছ নে মাজনী? দেউতা, কিয় মিছাকৈ ক'ম বাৰু? তুমি আছিল পচন্দ কৰি দিছিলা। তোমাৰ পচন্দৰ বালুজল জালু বেয়া হ'ব পাৰিব? বহুত ভাল, মোক বহুত ভাল পায়।
মোৰ বৰ কেয়াৰ কৰে মোক প্ৰতিটো মুহূৰ্ততে মৰমত মাতে আৰু মোক সদায় কয় যে ঘৰলৈ মনত পৰিছে যদি ঘৰত থৈ আহোঁ মই আকৌ যাব নিবিচাৰোঁ ইয়াতো মোৰ বোৱাৰী হিচাপে দায়িত্ব আছে নহয় মাজনী তই যে দায়িত্ববোৰ বুজিছ ভাল লাগিছে দেউতা মই তোমাৰ ছোৱালী অ' দেউতা তুমি যে খবৰ নিদিয়াকৈ আহিলা বহা বহা মা কিয় নাহিলে ফোনটো আজি আকৌ ৰাতিপুৱাই পানীত পৰিলে মই আহিম বুলি ভবা নাছিলোঁ মায়ে আকৌ ক'লে বোলে কালি হেনো মায়ে কিবা বেয়া সপোন এটা দেখিছে বোলে মাজনীক চাই আহকগৈচোন মা আকৌ আহিব নোৱাৰিলে কিবা গোটৰ এইবোৰ আজিকালি বৰ মিটিং থাকে নহয় মিটিঙত যাব লাগে সেয়া দেখিছনে মাৰো মন যে সপোনত দেখি গ'ল তই যে ইয়াত দুখ পাইছ হয় দেউতা দেউতা তুমি বহা মই 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 তোমাৰ বাবে চাহ জলপান কৰোঁগৈ ভাতো খাব লাগিব আকৌ খা মই তোৰ হাতৰ ভাত এসাঁজ খাবলৈ মনেই গৈ আছিল পিছে তোৰ শাহু শহুৰ কলৈ গ'ল জোৱাই এখেত মা দেউতা মন্দিৰলৈ গৈছে আজি নাহে দেৰি হ'ব অহা মানে আহিব ৰাতি হ'ব তুমি লগ নাপাবা ৰাতিলৈতো মই থাকিব নোৱাৰিম হ'ব বাৰু মই আহিছিলোঁ বুলি তই ক'বলৈ নাপাহৰিবি আকৌ কি যে কোৱা দেউতা নাপাহৰোঁ তই বৰ সুখত আছ হয়নে মাজনী ইমান ধনী ঘৰৰ মানুহ ইমান মৰম কৰে তোক আৰু জোৱাইও যে ভাল বুলি তোৰ মুখত শুনিছোঁ মই নথৈ আনন্দিত দেখিলি তোৰ দেউতাৰে এলা পেচা ল'ৰা চোৱা নাই তোৰ বাবে মাজনী উৎপল আহিছে গাঁৱলৈ এইবোৰ বাৰু বাদ দে তই যে উৎপলক পাহৰি জোৱাইৰ লগত সুখত আছ মই বৰ সুখী হয় দেউতা দেউতা তুমি বহাচোন হ'ব দে দেউতা মই একো সুখত নাই তুমি চাই দিয়া ল'ৰাজনৰ লগত মই সুখী নহয় কিন্তু মই তোমাক ক'ব পৰা নাই দেউতা মোৰ কথাবোৰ জানিলে তুমি নিজকে দুখ দি শেষ হৈ যাবা মই সেইটো বিচৰা নাই মোতকৈ বেছি আয়ু হওক তোমালোকৰ মা দেউতা মোৰ পচন্দৰ উৎপললৈ মোক বিয়া নিদিলা তুমি দেউতা কিজানি আৰ্মিত চাকৰি কৰা মানুহ সোনকালে মৰি যায় আৰু মই সোনকালে বিধৱা হওঁ কিন্তু তোমাৰ পচন্দৰ এই জোৱাইয়ে মোক বহুত অত্যাচাৰ কৰিছে এইবোৰ মোৰ বাথৰুমত পৰাৰ দাগ নহয় দেউতা তোমাক মই কেনেকৈ কওঁ সেয়া তোমাৰ জোৱাইয়ে মোক কৰা মৰম অত্যাচাৰ তোমাৰ জোৱাইয়ে মোক সেইদৰে মৰম কৰে মোক ঘুচিয়াই গুৰিয়াই চৰিয়াই মা দেউতা আৰু মানুহজন বিয়া খাবলৈ গৈছে ক'ৰবাত মোক এবাৰো কোনেও লগ নধৰিলে কিন্তু মই দেউতাক কেনেকৈ কওঁ সেই বিষয়ে সেয়ে মন্দিৰলৈ গৈছে বুলি ফাঁকি দিছোঁ মোক ক্ষমা কৰি দিবা দেউতা মই তোমাক ফাঁকি দিছোঁ তই মোক এইদৰে কিয় ঠগি দিলি বাৰু এবাৰো জানিবলৈ নিদিলি তই যে তোৰ বিয়া কিয় উৎপল তাইক দুখ নিদিবি বহুত ভাত চালে তোৰ বাবে তই নাহিলি মেছেজ দিলে ফোন কৰিলে তোৰ কোনো ৰেছপন্স নাই মোৰ ফোনটো নেটকে পোৱা নাছিল ইমান দিলে তই এতিয়া আহি গম পাইছ যে তাই বিয়া হৈ যোৱা আজি 5 মাহ হৈ গ'ল তই অহাৰো এসপ্তাহ হ'ল তোক মই ইয়াত দেখি লৰালৰিকৈ তোৰ ওচৰলৈ আহিছোঁ কথা এটা ক'বলৈ তাই বোলে গাটো বৰ বেয়া সেইদিনাখনি বৰদেউতা তাইৰ ঘৰৰ পৰা আহিছিলেহে আজি 3 দিনমানহে হৈছে এতিয়া আকৌ বৰদেউতা আৰু বৰমা গৈছে মই বোলো ক'লৈ যায় বোলে মাজনীৰ গাটো বেয়া তালৈ যাওঁ তাইক ইয়ালৈ লৈ আনিব নেকি 2 দিনমান থকাকৈ তই তাইৰ লগত কথা পাতিবি এবাৰ তাই তোক চোৱাৰ বৰ আশা কৰিছিল নাচাওঁ মই তাই শিৰত বেলেগৰ সেন্দুৰ মই কেনেকৈ চাম কেনেকৈ মই তাই চকুলৈ চাম নোৱাৰো চাব এনেকুৱাখন নকৰিবি আৰু কেনেকুৱা কৰিম তাইতো মোক এৰি গুচি গ'ল তাইক মই কিয় লগ কৰিম কিয় জেতুকাৰে তাই শিৰত মই ৰং সানিছিলোঁ শিৰত সেন্দুৰ ৰাখিছিলোঁ জেতুকাৰ ৰং সানি দিছিলোঁ তাই মোৰ পত্নী আছিল তাই কিয় বেলেগৰ হ'ল তোৰ বাবে তাই কিমান ৰৈ আছিল তাই দুহাত উকা কৰি ৰাখিছিল কেৱল তোৰ বাবে তই জেতুকাৰ বুল দিবি বুলি তই এবাৰ তাইক লগ কৰিবি লগ কৰিম
আৰু বহুত কথা সুধিবলৈ আছে তাইক, বহুত প্ৰশ্ন কৰিব লগা আছে। সকলোবোৰৰ উত্তৰ তাই মোক দিব লাগিব। তাই তোৰ সকলো প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ সাজু। তাই সাজু কাৰণ তাই অপৰাধী নহয়। দিব লাগিব, মোক তাই উত্তৰ দিব লাগিব মোৰ প্ৰশ্নবোৰৰ। জুৰি, জুৰি, তই এইদৰে শুই থাকিব নোৱাৰ। চা, তই মোৰ কোলাত শুইছ, কিন্তু কিয় শুই আছ? জুৰি, জুৰি, ঐ চা, মই গাঁৱলৈ আহিলো নহয়। আৰে, তই তোৰ উৎপলৰ মাতি থাকোঁতেও যে চোৱা নাই। কি হ'ল তোৰ? জুৰি, কি হৈছে তোৰ? জুৰি, আজি চা, আজি তোৰ মা দেউতা কোনেও আপত্তি কৰা নাই। আজি তোক মোৰ কোলাত শুবলৈ দিছে। ঐ, তই কিয় শুই আছ ইমানকৈ হা? চকু মেলি চা। জুৰি, জুৰি, উৎপললৈ এবাৰ চা। জুৰি, তই নাচাৱ কিয়? পম্পী, কি হৈছে হা? জ্বৰখন বাৰু বেছিকৈ উঠিছে নেকি? কি হ'ল? মোলেও এবাৰ চোৱা নাই কিয়? ইমান ধুনীয়া হৈ আছে মুখখন। জুৰি, তই শুই থাকিলে তোক বৰ ধুনীয়া লাগে দেখি। কিন্তু তই ইমান শুই থাকিব নোৱাৰ। এবাৰ চা না উৎপললৈ, চাচোন। জুৰিয়ে তোক নাচায় আৰু উৎপল। জুৰিয়ে কেতিয়াও চকু নেমেলে। কাৰণ আমাৰ জুৰিয়ে আমাক এৰি গুচি গ'ল। কলৈ গ'ল? দেখা নাই? তই বলিয়া হৈছ নেকি পম্পী? মোৰ কোচতে তাই শুই আছে। কলৈ গ'ল দে? অদৰকাৰী কথাবোৰ নকবি। জুৰি, সেই পম্পীক এক্সৰ লগাই দেচোন উঠি। উঠ না। কিয় তই গুচি গলি? তোৰ যদি ইমান কষ্ট হৈছিল, সেই পম্পীক এবাৰো নকলি কিয় ফুল কৰি? সেইদিনা ফুল কৰোঁতে কি হাঁহি কথা পাতিছে, তাই যেন পৃথিৱীৰ সকলোবোৰ সুখ পাইছে। তই মোকো এবাৰো নকলি হা? কিয় মোকো জানিবলৈ নিদিলি যে সেই অসুৰ কেইটাই তোৰ লগত অত্যাচাৰ কৰে? কোনে মোৰ জুৰিৰ লগত অত্যাচাৰ কৰিলে? কি মোৰ জুৰিক কোনোবাই হত্যা কৰিলে? হা? উৎপল, জুৰি নিজেই মৰা নাই। জুৰিয়ে ডায়েৰীৰ পাতত তাইৰ লগত হোৱা সকলোবোৰ ঘটনা লিখি থৈছে। তাইৰ ডায়েৰীখন বৰদেউতা আৰু বৰমাই আনিলে, পুলিচে দিছে। কিন্তু তাইক ষড়যন্ত্ৰ কৰি মাৰিলে জাননে? তাইৰ ডায়েৰীখনত লিখিও থৈছে, তোৰ বিষয়েও বহুত লিখিছে, তই পঢ়িবি। ডায়েৰীখনৰ মাজত এখন চিঠিও আছে তোৰ বাবে, পঢ়িবি উৎপল। জুৰি, তই মোক এৰি যাব নোৱাৰ। জুৰি, তয়ে ময়ে পুনৰ হাঁহিম, তয়ে ময়ে পুনৰ জেতুকাৰ ৰং সানিম। এই বহাগত তই মোৰ ডিঙিত গামোচা পিন্ধাব লাগিব আৰু মই তোৰ হাতত জেতুকাৰ ৰং সানিম। জুৰি, তোৰ শিৰত যে মই সৰুতে জেতুকাৰ ৰঙেৰে শিৰত আঁকি দিছিলো, সেয়া তোৰ মনত আছেনে? জুৰি, ধৈৰ্য ধৰ। জুৰি সেই বিদায় দিব হ'ল। বৰদেউতা আৰু বৰমা আছা, নিজকে চম্ভালিবই পৰা নাই। আমি জুৰি সেই বিদায় দিব লাগিব। নোৱাৰো মই মোৰ জুৰিক বিদায় দিব নোৱাৰো। জুৰি, মোৰ ছোৱালীজনীক মই নিজেই হত্যা কৰিলো। মই হত্যাকাৰী। উৎপললৈ বিয়া দিয়াহেঁতেনেই ভাল আছিল। মই কিয় তাইক সেই ল'ৰাজনলৈ বিয়া দিছিলো? এয়া তাইৰ ভাগ্যতে লিখা আছে। আপুনি নিজকে দোষাৰোপ কৰি থাকিলেনো কি হ'ব? তাইতো ঘূৰি নাহে। হেৰি, মই এটা কথা ভাবিছোঁ, মাজনীয়ে ডায়েৰীৰ মাজত লিখি থৈ যোৱা চিঠিখন মই উৎপলক দি দিওঁ। কালি সি বিচাৰি আহোঁতে মই নিদিলো। মই কি ভাবি নিদিলো বাৰু? নাজানো আপুনি কি ভাবি নিদিলে। সেইখন মাজনীয়ে উৎপললৈ লিখি থৈ গৈছিল। আমি যদি সেইখন উৎপলক নিদিওঁ, তাই আত্মাই শান্তি নাপায়। তই ঠিকেই কৈছ। কালিলৈ মই উৎপলৰ ওচৰত ক্ষমাও খুজিম, সেই চিঠিখনো দিম। উৎপল, এইবাৰ বাছ ষ্টেণ্ডত তোক আগবঢ়াবলৈ যাওঁতে তই মোক কৈছিলি নহয় যে মই কিয় ইমান কান্দিছোঁ। হয়তো সেয়াই তোৰ আৰু মোৰ শেষ লগ পোৱা আছিল। মই বেলেগৰ হ'লো। তোৰ নামৰ শিৰত মই সেন্দুৰ জেতুকাৰে আঁকিছিলোঁ।
জেতুকাৰে তই মোৰ শিৰত ৰং আঁকি দিছিলি আৰু আজি মই বেলেগৰ নামৰ সেন্দুৰ ৰাখিছোঁ যদিও মনে প্ৰাণে তোকেই স্বামী হিচাপে ভাবি আছোঁ অ'। দেউতাই মোক বৰকৈ জোৰ কৰিলে বিয়াত বহিবলৈ, সেইবাবে মই বিয়াত বহিলোঁ। মোৰ মানুহজনে মোক অলপো ভাল নাপায়, টকাৰ লোভত যৌতুকৰ বাবে মোক বিয়া পাতিলে। মোক সদায় মাৰে, মোক বহুত কষ্ট দিয়ে অ'। তোলৈ মোৰ বৰ মনত পৰে, হয়তো তোৰেই খাও লাগিলে। ঐ, হাত দুখন মই শুকা কৰি ৰাখিছিলোঁ, তই জেতুকাৰ বোল দিবি বুলি আকৌ ভাবিলোঁ। তই আহি মোৰ উকা হাত দুখন দেখি ভাল নাপাবি, সেয়ে জেতুকাৰ ৰং সানি লৈছিলোঁ। সেই ৰং তোক দেখুৱাৰ বৰ হেঁপাহ আছিল, কিন্তু নোৱাৰিলোঁ। কথা দি তয়ো কথা নাৰাখিলি, বিহুত আহিম বুলি কৈ তয়ো নাহিলি। তোক এবাৰ চোৱাৰ, আকৌ এবাৰ তোৰ লগত বহি কথা পতাৰ বৰ আশা আছিল অ'। কিন্তু সেই আশা চাগে এই জনমত মোৰ পূৰ নহ'ব। উৎপল, ইহঁতে যদি কেতিয়াবা মোক মাৰিও পেলায়, তই মোৰ আত্মাৰ শান্তিৰ বাবে ইহঁতক শাস্তি দিবি দেই। মই কেতিয়াও আত্মহত্যা নকৰোঁ, তই মোৰ ওপৰত বিশ্বাস ৰাখিবি। মই কেতিয়াও আত্মহত্যা নকৰোঁ, মই নিজেই নিজক মাৰিব নোৱাৰোঁ অ'। মই নিজক বহুত ভাল পাওঁ, কাৰণ মোক তই ভাল পাওঁ। তই ভাল পোৱা কাৰোবাক মই বেয়া পাম, সেয়াতো হ'ব নোৱাৰে অ'। উৎপল, মোক যদি ইহঁতে মাৰি ক'ৰবাত ওলোমাই থয়, তই তেতিয়াই ভাবিবি যে মই নিজেই মৰা নাই, সিহঁতে মাৰিছে মোক, আৰু সিহঁতক শাস্তি দিয়াৰ দায়িত্ব তোৰ হ'ব অ' উৎপল। তেতিয়া মোৰ আত্মাই শান্তি পাব। দেউতাই যিখিনি কৰিলে সেইখিনি দেউতাৰ ভুল নাছিল, কাৰণ নিজৰ ছোৱালীৰ বাবে চিন্তা কৰাটো কোনো মাক বাপেকৰ ভুল হ'ব নোৱাৰে অ' উৎপল। তই মোৰ মা দেউতাকো ক্ষমা কৰি দিবি। মই নোহোৱা হ'লেও তই মোৰ মা দেউতাৰ খবৰ ৰাখিবি দেই। সিহঁতি তোৰ মৰমৰ মই জনী, তোৰ জুৰি। তই সদায় ভালে থাকিবি, সুখত থাকিবি। মোৰ বিৰহত বিয়া নপতাকৈ নাথাকিবি আকৌ। বাই। তই লিখি থৈ যোৱা চিঠিখন মই সম্পূৰ্ণকৈ পঢ়িলোঁ অ'। তোক কথা দিছোঁ অ', জেতুকাৰ ৰং সানি তোক মই মোৰ নিজৰ কৰাৰ দৰে আজিও কথা দিছোঁ যে তোৰ অবিহনে তোৰ মা দেউতাৰ দায়িত্ব মই ল'ম, আৰু তোৰ হত্যাকাৰীক উপযুক্ত শাস্তি মই দিম। তোক যি হত্যা কৰিলে সি শাস্তি পাবই লাগিব অ'। আৰু তোৰ এটা কথা মই ৰাখিব নোৱাৰিম অ' জুৰি, মই তোৰ বাহিৰে বেলেগক আপোন কৰিব নোৱাৰিম। মই গোটেই জীৱন তোৰ বিৰহত বিয়া নপতাকৈ থাকিম অ' জুৰি। জেতুকাৰ ৰং কেৱল তোৰ হাতত মই সানিব বিচাৰিছিলোঁ, সেয়ে তোৰ মৃত্যুৰ দিনা তোক শ্মশানলৈ নিয়াৰ আগমুহূৰ্তত মই তোৰ দুখনি হাত জেতুকাৰ ৰঙেৰে ৰাঙলী কৰি দিছিলোঁ অ'। মই তোক সদায় ভাল পাই থাকিম, আৰু আমাৰ ভালপোৱাবোৰ সদায় জীয়াই ৰাখিম। জেতুকাৰ ৰঙৰ দৰে সদায় জিলিকি থাকিব আমাৰ ভালপোৱাবোৰ। আই মিছ ইউ জুৰি, তোৰ অবিহনে মই একেবাৰে অকলশৰীয়া হৈ গ'লোঁ। আই মিছ ইউ। মোক ক্ষমা কৰি দিবি যে মই সেই বহাগত আহিব নোৱাৰিলোঁ, যুদ্ধৰ বাবে নোৱাৰিলোঁ আহিব, মই ছুটি নাপালোঁ জুৰি।